এক্সাম গাইড আছামিজ চেনেললৈ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। মই শ্বৰীফ আহমেদ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। আজি আমি শিকিম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। ইতিমধ্যে দুটা ভিডিঅ' অলৰেডি হৈ গৈছে। প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ওপৰত দুটা ভিডিঅ' আমি আলোচনা কৰিছোঁ। এতিয়া আজি আলোচনা কৰিবলৈ ওলাইছোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। যিসকলে প্ৰথম দুটা ভিডিঅ' চোৱা নাই, তোমালোকে আকৌ প্লেলিষ্টত গৈ দুটা ভিডিঅ' চাই লোৱা। এতিয়া চোৱা, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ নিয়ম হৈছে কি, ছাবজেক্টৰ পিছত এম ইজ আৰ, ইয়াৰ পিছতে ভাৰ্ব, কোনটো ভাৰ্ব? মেইন ভাৰ্ব, অৰ্থাৎ ভাৰ্ব 1 প্ৰেজেণ্ট ফৰ্মৰ ভাৰ্ব। মই প্ৰথম দিনাখন যিটো ভিডিঅ' দিছিলোঁ তাত মই সেইটো ক্লাছত মই বুজাইছিলোঁ যে প্ৰতিটো ভাৰ্বৰ তিনিটাকেই ফৰ্ম থাকে, তিনিটাকেই ৰূপ থাকে। প্ৰেজেণ্ট ফৰ্ম, পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম। সেই তিনিটা ফৰ্মৰ যিটো প্ৰথম ভাৰ্বটো আছে সেইটোক কিছুমান ছাৰে ভাৰ্ব 1 বুলি কয়, কিছুমানে মেইন ভাৰ্ব বুলি কয়, প্ৰেজেণ্ট ফৰ্মৰ ভাৰ্ব বুলিও কওঁ। গতিকে ইয়াত চোৱা, ইয়াত যিটো ভাৰ্ব হ'ব প্ৰেজেণ্ট, যিহেতু আমি পঢ়ি আছোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ, গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ মেইন ভাৰ্বটো হৈছে, মেইন ভাৰ্ব দিব লাগিব আৰু সেই ভাৰ্বটোৰ লগত আমি কি কৰিব লাগিব? ING লগাব লাগিব। তেতিয়া আমাৰ সম্পূৰ্ণ বাক্যটো গঠন হৈ যাব। এতিয়া তোমালোকে চোৱা, বৰ্ডলৈ চোৱা, অলৰেডি মই লিখি থৈছোঁ কেইটামান এক্সাম্পল। এইটো কোৱা হয় কনজুগেশ্যন। কি কোৱা হয়? কনজুগেশ্যন। চোৱা, এটা ছাবজেক্ট দিব লাগে আমি দিছোঁ। এতিয়া ইয়াত চোৱা, এইখিনিত চোৱা, এইখিনিত যদিও দেখা গৈ আছে তিনিটা লাইন, কিন্তু ইয়াত বাক্য আছে 6টা। এইটো এটা গঠন প্ৰণালী। ইয়াত চোৱা, ছাবজেক্টৰ পিছত কি আছে? এম। ছাবজেক্টৰ পিছত আহিছে আইৰ লগত এম বহে। ইয়াৰ পিছত এটা মেইন ভাৰ্ব ল'ব লাগে। মেইন ভাৰ্ব এইটো কি? প্লে। প্লেৰ লগত ING লাগিছে। এইটো ফৰ্মত বাক্যটো আমি লিখি আছোঁ কি এইটো ফৰ্মত। ইয়াৰ পিছত চোৱা, উই আৰ প্লেয়িং। ইয়াত কি? উইৰ পিছত আৰ আহিছে, ইয়াৰ পিছত মেইন ভাৰ্বৰ লগত ING আহিছে। ঠিক তেনেকৈ ইউ আৰ প্লেয়িং, হি ইজ প্লেয়িং, দে আৰ প্লেয়িং। ঠিক তেনেকেই চোৱা, আইৰ লগত কি বহিছে? এম বহিছে। ইয়াত ভাৰ্বটো মই সলাই দিছোঁ। ইয়াত প্লে লৈছিলোঁ ভাৰ্ব, ইয়াত এইটো কনজুগেশ্যনত মই কি কৰিছোঁ? ভাৰ্বটো সলাই দিছোঁ, গো ভাৰ্ব লৈছোঁ। এতিয়া চোৱা, আই এম গোয়িং, উই আৰ গোয়িং, ইউ আৰ গোয়িং, she is going, they are going. এতিয়া ইয়াত দেখা গৈছে যে এই কেৱল ফাৰ্ষ্ট পাৰ্চনৰ লগত কি বহে? এম বহে। কোন টেন্সত? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত। আৰু থাৰ্ড পাৰ্চনৰ লগত কি বহে? ইজ বহে। ইয়াতো থাৰ্ড পাৰ্চনৰ লগত কি বহিছে? ইজ বহিছে। ইয়াত ফাৰ্ষ্ট পাৰ্চনৰ লগত কি বহিছে? এম বহিছে। আৰু বাকীখিনিৰ লগত, বাকী যিমান ছাবজেক্ট আছে এই আটাইখিনি ছাবজেক্টৰ লগত কি বহিছে? আৰ বহিছে। গতিকে ইয়াত আমি সহজতে বুজিব পাৰিলোঁ যে কি, যে ফাৰ্ষ্ট পাৰ্চনৰ লগত এম বহে আৰু থাৰ্ড পাৰ্চনৰ লগত ইজ বহে আৰু বাকীখিনিৰ লগত কি বহে? আৰ বহে। আকৌ চোৱা, এই গঠন এইটো মেইন, এইটো হৈছে মেইন। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত এইটো মেইন। চোৱা, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কি? ছাবজেক্টৰ পিছত এম ইজ আৰ, এই তিনিটাৰ পৰা যিকোনো এটা বহিব। ইয়াৰ পিছত মেইন ভাৰ্বৰ লগত ING লগাব লাগে। এয়া অলৰেডি আমি গঠন প্ৰণালীটো আমি শিকিলোঁ। যদি আৰু বেলেগ ভাৰ্ব লওঁ, চোৱা, I am reading, we are reading, you are reading, ইয়াত যদি মই আগতে দিছিলোঁ হি, এতিয়া যদি মই কোনোবা এজন মানুহৰ নাম দিওঁ, এইটো দিলোঁ যদু, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। গতিকে যদুৰ লগত কি হ'ব? ইজ হ'ব। আৰু মেইন ভাৰ্বৰ লগত কি হ'ব? মেইন ভাৰ্বৰ লগত ING সংযোগ কৰিব লাগিব। যদু ইজ ৰিডিং। ইয়াত যদি মই দে ৰাখি দিলোঁ, দে আৰ ৰিডিং। ঠিক তেনেকৈ ইয়াত কি? চোৱা, I am working
we are working, you are working, you are working, ইয়াত যদি কোনোবা এজনী ছোৱালীৰ নাম দি দিও ৰীতা, ৰীতা is working, they are working. আশা কৰিছো পাৰ্থক্যটো তোমালোকে ধৰিব পাৰিছা যে ফাৰ্ষ্ট পাৰ্সনৰ লগত এম বহিছে আৰু থাৰ্ড পাৰ্সনৰ লগত থাৰ্ড পাৰ্সন সিঙ্গুলাৰৰ লগত কি বহিছে ইজ বহিছে আৰু বাকিখিনি কি বাকি যিমান সাবজেক্ট আছে তাৰ লগত আৰ কমন বহিছে আৰু মেইন ভাৰ্বৰ লগত আইএনজি সংযোগ কৰিলে কি হৈ যায় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মটো হৈ যায় বা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ যেটো গঠন প্ৰণালী হেতু হৈ যায় ইয়াৰ পিছতে মই ইয়াত যিমান প্ৰথমে লৈছো কি গো লৈছো গো ভাৰ্বটো দি কৰিছো প্লে ভাৰ্বটো দি কৰিছো এতিয়া ৰিড আৰু কি ওয়ার্ক এই চাৰিটা ভাৰ্ব দি মই কনজুগেশন কৰিছো কিন্তু এটা ভাৰ্ব মই ইয়াত দিয়া নাই হে ভাৰ্বটো কি ভাৰ্বৰ লগত এইখিনিতে এটা নিয়ম আছে নিয়মটো মই মুখে মুখে কৈ দিছো যে ভাৰ্বৰ লগত যেতিয়া আমি আইএনজি সংযোগ কৰিম ভাৰ্বত আইএনজি লগাওতে আমি এটা কথা মনত ৰাখিব লাগিব এটা সতৰ্কতা অৱলম্বন কৰিব লাগিব যে ভাৰ্বৰ শেষত যদি কি থাকে ভাৰ্বৰ শেষত যদি ই থাকে সিঙ্গুল ই তেতিয়া হলে সেই সিঙ্গুল ই টু উঠি গৈ আইএনজি সংযোগ হয় ফৰ এক্সাম্পল ভাৰ্বৰ শেষত যদি কি থাকে সিঙ্গুল ই থাকে কি ই কাম সি ও এম ই কাম ইয়াত কি আছে সিঙ্গুল ই এইটো ভাৰ্বত যেতিয়া আমি আইএনজি লগাম তেতিয়া আমাৰ কি কৰিব লাগিব আমাৰ ই উঠি গৈ আইএনজি সংযোগ হ'ব ঠিক তেনেকৈ এল আই ভি লাইভ ইয়াৰ লগত যেতিয়া আমি আইএনজি লগাম তেতিয়া সেই ই উঠি গৈ কি হ'ব আইএনজি সংযোগ হ'ব কি হ'ব লিভিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আমি আইএনজি লগোৱা শিকিলো এতিয়া আহা কেইটামান কিওয়াৰ্ড আছে যেহেতু আমি এক্সাম বিলাকত বিভিন্ন পৰীক্ষা বিলাকত কম্পিটিটিভ এক্সাম বিলাক বা ইয়া আমাৰ সন্মুখত আহি আছে এডিআৰই যেটো এক্সাম হ'ব আসাম থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যেটো এক্সাম হ'ব সেই এক্সাম ৰিলেটেড মানে কুৱেশ্যন বিলাকৰ এনসাৰ কৰিবলৈ বা কাৰেকশন কৰিবলৈ অপচন বিলাক কাৰেকশন কৰিবলৈ আমি কেইটামান কিওয়াৰ্ড যদি জানি লও তেতিয়া হলে কি হ'ব আমাৰ সহজ হ'ব আৰু পৰীক্ষা হলত আমি কম সময়ৰ ভিতৰত আমি হেবিলাক কাৰেকশন কৰিব পাৰিম এই কেইটা সোৱা বোৰ্ডত কেইটামান কিওয়াৰ্ড দিয়া আছে কি নাও যদি সেন্টেন্সত বাক্যটোত বা সেন্টেন্সটোত কি থাকে নাও থাকে বা ব্ৰেকেটৰ ভিতৰত গো আৰু টু এই দুয়োটা ব্ৰেকেটৰ ভিতৰত আহে ভালকে মনোযোগ দিয়া যে ব্ৰেকেটৰ ভিতৰত একেলগে গো আৰু টু আহে বা টুডে বাক্যটোত যদি টুডে থাকে বা বাক্যটোত যদি এই তিনটাৰ পৰা এটাও নাই এট প্ৰেজেন্ট থাকে বাক্যটোত বা এট দিস মোমেন্ট থাকে বা স্টিল থাকে বা নাও এ ডেজ থাকে এট দা মোমেন্ট দিস ডেজ আৰু ব্ৰেকেটৰ ভিতৰত যদি ক্লাস 9 10 কাৰেকশন কৰিবলৈ আহে যে সেন্টেন্স বিলাক টেন্স বিলাক তাত ব্ৰেকেটৰ ভিতৰত একেলগে ডু আছে আৰু নট দুইটা এই ব্ৰেকেটৰ ভিতৰত একেলগে আছে বা আৰু কি থাকে সুন থাকে এনেকুৱা ধৰণৰ যদি কিওয়াৰ্ড থাকে তেতিয়া হলে আমি সহজতে চিনি লম কি বাক্যটো কোনটো টেন্সত পৰিছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত পৰিছে এইটো ধৰি লোৱা আহিল পৰীক্ষাত কি কৰিবা সোৱা এটো কি ফাৰ্স্ট পারসন আমি কি দেখি চিনি পাই গৈছো নাও আছে গতিকে কোন টেন্সত কারেকশন কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কারেকশন কৰিব লাগিব গতিকে সোৱা ফৰ্মুলাটো কেনেকে সাবজেক্টৰ পিছত ফাৰ্স্ট পারসনৰ সিঙ্গুলাৰ নাম্বাৰ সাবজেক্ট গতিকে আইৰ লগত কি বহে এম বহে আৰু মেইন ভাৰ্বটো কি আছে ব্ৰেকেটত দিয়া আছে মেইন ভাৰ্ব ৰিড ইয়াৰ লগত আইএনজি লগাব লাগিব আইএনজি কেনেকৈ লগাব লাগে ভাৰ্বত আমি ইতিমধ্যে শিকি আহিছো ঠিক তেনেকৈ লগাই দিবা আৰু বাকি যেনেকৈ আছে তেনেকৈ তোমালোকে কারেকশন কৰি দিলে কি হৈ যাব টেন্স কারেকশন হৈ যাব কোনটো টেন্সত কারেকশন হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কারেকশন হৈছে সোৱা এতিয়া
soon আছে আৰু এফালে মই কৈছিলো যে কি go আৰু to এই দুইটা যদি ব্ৰেকেটৰ ভিতৰত থাকে তেতিয়াহলে আমাৰ কোনটো টেন্সত কাৰেকচন কৰিব লাগে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কাৰেকচন কৰিব লাগে কেনেকৈ কৰিম it থাৰ্ড পারসন সিঙ্গুলার এটো it সদায় থার্ড পারসন সিঙ্গুলার নাম্বার সাবজেক্ট হয় গতিকে ইটৰ লগত কি হ'ব is হ'ব আৰু মেইন ভার্বটো কি আছে মেইন ভার্ব go আছে গতিকে go ৰ লগত ing লগাই দিম it is going to rain soon গতিকে he go to buy a car তেওঁ এটা কাৰ কিনিবলৈ গৈছে গতিকে এটো কোন টেন্সত হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত he is going to buy a car এটো কেনেকৈ কারেকশন কৰিম আমি সো এট দিস মোমেন্ট আছে অলরেডি আমি কেটামান কিওয়ার্ড শিকি আহিছো সো এট দিস moment he was sleeping he is sleeping hobo he is sleeping at this moment he is sleeping the man so এইখিনিত the man third person singular গতিকে ইয়াৰ লগত কি হ'ব is হ'ব the man is still working in the field এটো কেনেকৈ কারেকশন কৰিম look up capital hobo look up the clouds are moving ইয়া সোয়া মুভ ভার্বটোত সিঙ্গুল ই আছে গতিকে ই উঠি গৈ আইএনজি হৈছে মুভিং across the যেনেকৈ আছে তেনেকৈ the sky do not disturb her she sleep কেনেকৈ কারেকশন কৰিম প্রেজেন্ট কন্টিনিউয়াস টেন্সত কারেকশন কৰিম do not disturb her she is sleeping soon আছে কিওয়ার্ডত যদি মই দিয়া নাই তেতিয়াহলে তোমালোকে তাত লগাই লবা কিওয়ার্ডত soon আছে s double n soon থাকিলেও প্রেজেন্ট কন্টিনিউয়াস টেন্সত হয় সোয়া she is coming এই কাম ভার্বটোত লাস্টত কি আছে সিঙ্গুল ই আছে গতিকে ই উঠি গৈ আইএনজি হ'ব she is coming soon to our town এটো কেনেকৈ কারেকশন কৰিব লাগিব প্রেজেন্ট কন্টিনিউয়াস টেন্সত চোৱা প্লিজ stop singing because I am trying to work গতিকে বাক্যটো যদিও অলপ দীঘল কিন্তু নাও আছে গতিকে আমি চিনি পাই গৈছো কি প্রেজেন্ট কন্টিনিউয়াস টেন্সত এটো কারেকশন কৰিব লাগিব গতিকে সো কেনেকৈ কৰিম your father tells me you are working in the bank now এনেকৈ কারেকশন কৰিব লাগিব ইয়াৰ পিছত চোৱা আৰু কেইটামান এক্সাম্পল চোৱা প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ কি আছে I eat rice now
যেহেতু নাও আছে গতিকে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কাৰেকশন কৰিব লাগিব আৰু সহজ হয় কি যেতিয়া আমি টেন্স বিলাক এটা এটাকে কনসেপ্ট দি যাও তেতিয়া ষ্টুডেন্টৰ কাৰণে সহজ হয় কাৰণ ওপৰত টেন্সটোৰ নাম লিখা থাকে আৰু টেন্সৰ ফৰ্মুলাটো লিখা থাকে কিন্তু পৰীক্ষাটো লিখা নাথাকে তেতিয়াহে প্ৰবলেম হয় গতিকে এই কি ওয়াৰ্ড বিলাক তোমালোকে অলপ চাই লবা তেতিয়াহলে তোমাৰ এক্সামৰ কাৰণে সহজ হ'ব সো আইৰ লগত কন্টিনিউয়াস টেন্সত কি হ'ব আইৰ লগত এম হ'ব ইয়াত চোৱা এম ইজ আৰ আছে নহয় তিনটাৰ পৰা যিকোনো এটা আহিব আৰু মেইন ভাৰ্ব কি আছে ইট আছে ইটৰ লগত কি হ'ব আইএনজি হ'ব আই এম ইটিং ৰাইচ নাও ঠিক তেনেকৈ চোৱা ইউ ৰাইট এ লেটাৰ নাও যে তুমি এখন চিঠি লিখি আছা এতিয়া তুমি এখন চিঠি লিখি আছা এই নাও আছে নহয় গতিকে আমি কেনেকৈ কাৰেকশন কৰিম ইউ আৰ ৰাইটিং ৰাইট ভাৰ্বটোৰ লগত যেতিয়া আমি আইএনজি লগাম তেতিয়া সিঙ্গল ই আছে ই উঠি গৈ আইএনজি হ'ব ইয়াৰ পিছতে লেটাৰ নাও কি হল ইউ আৰ ৰাইটিং এ লেটাৰ নাও নেক্সট চোৱা she sing a song at present কি হ'ব at present আছে নহয় কি ওয়ার্ড কেইটামান দিছিলো at present আছে গতিকে আমি চিনি পাই গৈছো কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কাৰেকশন কৰিব লাগিব কেনেকৈ কৰিম থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আছে গতিকে কি হ'ব she is sing ভার্ব ইয়াৰ লগত কি হ'ব আইএনজি হ'ব she is singing a song at present ঠিক তেনেকৈ নেক্সট চোৱা they play football these days এয়া কিওয়ার্ড আছে নহয় কেইটামান কিওয়ার্ড দিছিলো তাত these days আছে নহয় গতিকে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কাৰেকশন কৰিম they are playing football these days ঠিক তেনেকৈ নেক্সট চোৱা she made tea at the moment আছে কি ওয়ার্ড আছে at the moment গতিকে কি হ'ব she is making tea at the moment মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে একেবাৰে সাধাৰণ কিছুমান এক্সাম্পল আৰু হেহত যদি ই থাকে সিঙ্গল ই তেতিয়াহলে ই উঠি গৈ আইএনজি হ'ব আৰু ভাৰ্বৰ হেহত যদি কি থাকে এটা কনসনেন্ট থাকে আৰু ইয়াৰ আগতে যদি এটা ভাৱেল থাকে যেনেকৈ আছে কাট তেতিয়াহলে কি কৰিব লাগিব লাষ্টৰ লেটাৰটো ডাবল দি আইএনজি দিব লাগিব কেনেকৈ ঠিক এনেকৈ আৰু 3 নম্বৰ নিয়মটো কি শিকিছো যে ভাৰ্বৰ হেহত যদি আই ই থাকে ডাই লাই তেতিয়াহলে আই ই উঠি গৈ ওয়াই আহিব ইয়াৰ পিছতে আইএনজি হ'ব কোন টেন্সৰ ক্ষেত্ৰত কন্টিনিউয়াস টেন্সৰ ক্ষেত্ৰত আৰু যিকোনো কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াস পাষ্ট কন্টিনিউয়াস ফিউচাৰ কন্টিনিউয়াস যিকোনো কন্টিনিউয়াস টেন্সৰ ক্ষেত্ৰত এই ভাৰ্বত যেতিয়া আমি আইএনজি লগাম তেতিয়া এই নিয়মখিনি বা এই কথাখিনি আমাৰ মনত ৰাখিব লাগিব